নিশ্চিতভাৱে বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে আৰু সামগ্ৰিকভাৱে দেখাই আছে মোৰ সহযোগী সাংবাদিকে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ চামগুৰি ননৈ চাহ বাগিচা ফিল্ডত আৰু এতিয়া দেখা পোৱা গৈছে ঝুমুৰ নৃত্য প্ৰশিক্ষণ চলি আছে আৰু যিহেতু অসমৰ 8,000 নাচনীয়া ঢুলীয়াই ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব গুৱাহাটীত আৰু সামগ্ৰিকভাৱে দেখা আছে মোৰ সহযোগী সাংবাদিকে। যিহেতু বিহুৰ পিছত ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে আৰু ইয়াত প্ৰশিক্ষণ হৈ আছে চামগুৰি যি ননৈ চাহ বাগিচাৰ ফিল্ডত দেখা পোৱা গৈছে শ নাচনী আৰু ঢুলীয়া ওলাই আহিছে আৰু দেখা পোৱা গৈছে ঝুমুৰ নৃত্যৰ আখৰা কৰি আছে আৰু প্ৰশিক্ষণ কৰি আছে। আৰু চাবলৈ গ'লে আমাৰ অসমৰ প্ৰথমতে বিহুৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছিলে আৰু বিহুৰ পিছত এতিয়া ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু তাৰে প্ৰশিক্ষণ হৈ আছে আৰু মোৰ লগত উপস্থিত আছে প্ৰশিক্ষকসকল। কি ক'ব, কেতিয়াৰ পৰা আৰম্ভ হৈছে, কেতিয়া শেষ হ'ব? এইখিনিতে আমি ভাৰত তথা অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। আজি প্ৰথমটো দিন প্ৰশিক্ষণ চলি আছে। আজিৰ পৰা 4 দিন কাৰ্যসূচী আমাৰ চলি থাকিব। আজি প্ৰথমটো দিন, আজি প্ৰায় 120 জনতকৈ অধিক প্ৰশিক্ষক আহিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ আৰু লগতে মাষ্টাৰ ট্ৰেইনাৰ সকলো আমাৰ ইয়াত আছে। যিহেতুকে আজি ইয়াৰ পৰা আমাৰ বাছনি হ'ব প্ৰায় 62 জন, তাৰে পৰা বাছনি কৰা হ'ব 62 জনে ইয়াৰ পৰা বাছনি হৈ তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলত আৰু একবাৰ এনেকুৱা প্ৰশিক্ষণ দিয়া হ'ব। তাৰপিছত তেওঁলোকে ফেব্ৰুৱাৰী 24 তাৰিখে তেওঁলোকে ইয়াৰ পৰা যাব, গৈ পেলাই অসম ভিত্তিত যিটো প্ৰগ্ৰামৰ বিশ্ব দৰবাৰত ঝুমুৰক প্ৰতিষ্ঠা কৰিবলৈ যিটো ওলাইছে সেই বস্তুটোত 7,500 নাচনী তাত অংশগ্ৰহণ কৰিব। আৰু আমি এইখিনিতে অসমবাসী হৈ অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী দুইজনকো আমি এইখিনিত ধন্যবাদ দিব খুজিছোঁ। যিহেতুকে তেওঁলোকৰ থ্ৰুদি বা অসমৰ মুখ্যমন্ত্ৰীৰ থ্ৰুদি প্ৰচেষ্টাত আজি যি ঝুমুৰক আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিব ওলাইছে, আমি অসমবাসী হৈ তথা চামগুৰি সমষ্টিৰ ননৈৰ পৰা চামগুৰিবাসী ৰাইজ হৈ তেওঁলোকক আমি অশেষ ধন্যবাদ জনাই। কিমান যাব? টোটেল অসমৰ পৰা 7,500 নাচনীয়ে তাত অংশগ্ৰহণ কৰিব। হ'ব 24 ফেব্ৰুৱাৰীত এই বস্তুটো আমাৰ তাত প্ৰতিষ্ঠাপক কৰা হ'ব। 24 ফেব্ৰুৱাৰীত তাত 7,500 নাচনীয়ে তাত মানে অংশগ্ৰহণ কৰিব। 7,500 নিশ্চিতভাৱে সামগ্ৰিকভাৱে দেখা আছে মোৰ সহযোগী সাংবাদিকে। যিহেতু 24 ফেব্ৰুৱাৰীত 8,500 গৰাকী নাচনী আৰু ঢুলীয়া ইয়াত গুৱাহাটীত অংশগ্ৰহণ কৰিব আৰু বিহুৰ পিছত যিহেতু ঝুমুৰ নৃত্যই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হেৰি হ'ব আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ এতিয়া প্ৰশিক্ষণ কৰি আছে। মোৰ মাজত উপস্থিত আছে, কি ক'ব, কেনেকুৱা লাগিছে? আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ বিহুৰ পিছতেই বিহুত যি বিশ্ব দৰবাৰত লৈ যোৱাৰ ব্যৱস্থা কৰিলে, তাৰ পিছতে আমাৰ ব্ৰিটিছে অনাৰ পৰা আমাক অসমলৈ আজিলৈকে কোনো চৰকাৰে এনেকৈ পদক্ষেপ লোৱা নাছিলে। পোনপ্ৰথমে এনেকৈ পদক্ষেপ লোৱাৰ বাবে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ যে আজি আমাৰ হাড়ক মাটি তেজক পানী খাটি খোৱা শ্ৰমিকে তেওঁলোকৰ গীত মাত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছিলে, কিন্তু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰচেষ্টাত আজি আমাৰ অহা 24 ফেব্ৰুৱাৰী
তাৰিখে যি আমাৰ 7,500 নাচনী ঢোলবাদকসকলক লৈ পেলাই যি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে, ইয়াক লৈ আমাৰ গাঁৱৰ বাগিচাৰ চুকে কোণৰ আমাৰ ল'ৰা ছোৱালী ওলাই আহিছে আৰু একেমুখে কৈছে যে আমাৰ যি গীত মাত এইবাৰ বিশ্ব দৰবাৰলৈ যাব। আৰু আমি আশা কৰিছোঁ যে আমাৰ গীত মাত গোটেই ভাৰতবৰ্ষৰ লগত গোটেই পৃথিৱীত যাতে যাতে প্ৰাধান্য পায়, এই আমি আশা কৰিছোঁ আমাৰ চাহ জনগোষ্ঠী শ্ৰমিক ৰাইজ হিচাপে। নিশ্চিতভাৱে যিহেতু 24 ফেব্ৰুৱাৰীত বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ ঝুমুৰ নৃত্য এটা প্ৰশিক্ষণ হৈ আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ সামগ্ৰীত ননৈ চাহ বাগিচা ফিল্ডত আৰু সামগ্ৰীবোৰ দেখাইছোঁ মোৰ সহযোগী সামগ্ৰীকে। যিহেতু বিহুৰ পিছত ঝুমুৰ নৃত্যই বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ এতিয়া প্ৰশিক্ষণ লোৱাত ব্যস্ত হৈ আছে নাচনী আৰু ঢুলীয়াসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।